অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ আৰু অসম হোম চাই প্ৰডাকশ্যনৰ সহযোগত আমি নাৰী সবলীকৰণৰ উদ্দেশ্যে কেইবাটাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। যোৱা 8 তাৰিখে আমি ৰাতিপুৱা প্ৰায় 700 যুৱতীক লৈ আমি এটা মাৰাথান দৌৰ পাতিছিলোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আজি আমি এখন মহিলা ভাওনা আমি শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে যাতে আমি অসমৰ নাৰী সমাজক যুৱতীসকলক যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছে। এনে জিলা পৰ্যায়ত আপোনালোকে কেনেকৈ ভাবিছে? নিশ্চিতভাৱে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত আমি বিভিন্ন যুৱতীসকলৰ বাবে কাৰ্যসূচী হাতত লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত আমি যুৱতীসকলৰ স্বাৱলম্বিতাৰ উদ্দেশ্যে আমি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে হাতত লৈছোঁ। আমি প্ৰায় 11গৰাকী মহিলাক আজি আমি সম্বৰ্ধনা জনাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি যিসকল নাৰীয়ে সমাজৰ বাবে কাম কৰি আছে, যিসকল যুৱতীয়ে সমাজৰ বাবে কাম কৰি আছে, আমি তেখেতসকলক আগুৱাই অনাৰ প্ৰচেষ্টাৰে যাতে উৎসাহ যোগাব পাৰোঁ, তাৰ বাবে আমি এই প্ৰচেষ্টা আজি মুখ্য অতিথি হিচাপে আমাৰ দক্ষিণপাট সত্ৰৰ শ্ৰী শ্ৰী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ননী গোপাল গোস্বামী প্ৰভু ঈশ্বৰ উপস্থিত আছে আৰু বিশিষ্ট অতিথি হিচাপে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া, অসম মহিলা আয়োগৰ ভাইচ চেয়াৰমেন, গুৱাহাটী ডেপুটি মেয়ৰ আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আজি নাটখন গুৰুজনাৰ অপাৰ সৃষ্টি সতী সেইখন মঞ্চস্থ কৰা হ'ব আৰু এইখন অংকীয়া ভাওনা হ'ব আৰু সকলোখিনি মহিলাই ইয়াত ভাগ লৈছে আৰু মহিলাৰ দ্বাৰাই পৰিৱেশিত হ'ব। ভাৰতবৰ্ষৰ কেইবাটাও স্থানত নি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। তেখেতলোকে মহিলা সবলীকৰণৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ, যোনখন সমিতিৰ অধ্যক্ষ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সমিতিৰ তেখেতলোক যেতিয়া কাষ চাপিছিল, আমি তেখেতলোকৰ উদ্দেশ্য জ্ঞাত হোৱাৰ পিছত আমি সহায়ৰ বাবে আগবাঢ়ি আহিছিলোঁ। 8 তাৰিখ পুৱা আমি নাৰী সবলীকৰণৰ উদ্দেশ্যে প্ৰায় 700ৰো অধিক যুৱতীয়ে আমি যাতে নাৰী সবলীকৰণৰ সজাগতাৰ উদ্দেশ্যে আমি এটা দৌৰ আৰম্ভ কৰিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত যিহেতু শিৱৰাত্ৰি আছিল, অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ